ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম জুলৰ উত্তাপ ক্ৰিয়া বা জুল হিটিং ইফেক্ট যেতিয়া এডাল তাৰৰ মাজেৰে আই প্ৰবাহ চালিত হয় আৰু সেই তাৰডালৰ বা সেই পদাৰ্থডালৰ ৰোধৰ মান r হয় আৰু t সময়ৰ কাৰণে প্ৰবাহটো যদি চলাই যোৱা হয় তেতিয়া হলে তাত কিছু পৰিমাণৰ তাপীয় শক্তি সৃষ্টি হ'ব যেটো পাৰিপাৰ্শ্বিকৰ লগত মিহলি হৈ যাবগে পিছত যেটো তাপ হ'ব হেতু হ'ব সমতা পূৰণ সময় সমতা পাইছিল v into i into t বা যেটো তাপ হ'ব হেতু হ'ব vit কিন্তু আমি জানো v equal to ir ওমৰ সূত্ৰৰ পৰা v ঠাইত ir বহুৱাই দিলে হ'ব h equal to i square rt ইয়াৰ অৰ্থটো হ'ল যে যিকোনো এডাল ৰুট r তাৰ মাজেৰে যদি i প্ৰবাহ চালিত হয় তেতিয়া হলে ইয়াৰ পৰা h বা তাপীয় শক্তি ইয়াৰ পৰা নিৰ্গত হ'ব বা ইয়াতে সৃষ্টি হ'ব যিমান প্ৰবাহ বেছি হ'ব তাৰ বৰ্গভাৱে তাপ বেছি সৃষ্টি হ'ব যিমান আৰৰ মানটো বেছি হ'ব সিমানে তাৰ তাপ সৃষ্টি হ'ব যিমান সময়ৰ কাৰণে প্ৰবাহটো চলাই লৈ থাকিম সিমানে তাৰ এইচৰ মানটো বা তাপৰ মানটো বেছি হ'ব আৰু ইয়াৰ প্ৰয়োগটো ক'ত আছে ইয়াৰ প্ৰয়োগটো যেনেকৈ বৈদ্যুতিক ইস্ত্ৰি থাকিব পাৰে বা ৰুম হিটাৰ বা গিজাৰ এইবিলাকত এটা ৰুট ব্যৱহাৰ কৰা হয় আৰু যাতে এটো প্ৰবাহ গলে গৰম হয় আৰু এই তাপটো আমি ব্যৱহাৰ কৰোঁ h equal to vit or i square rt দুই ধৰণে লিখিব পৰা যায় h জুলত জুখিব পাৰি